নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেটছ অপৰচুনিটি স্বাগতম জনাইছো আজি আমি এই ভিডিওটোত আগন্তুক আহি থকা এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ এখনমান ইম্পৰ্টেন্ট জব এপ্লিকেশন ডিসকাস কৰিম আৰু তোমালোক সকলোৱে জানা যে জব এপ্লিকেশন 8 মাৰ্কছৰ আহে যেনেকুৱা ধৰণৰ জব এপ্লিকেশন নাহক কিয় তোমালোকক এই জব এপ্লিকেশন কেখনৰ ফৰমেটটো একেই থাকে আৰু তোমালোকৰ বহুত মানে হেল্প হ'ব গতিকে আহাচোন আজি এই ভিডিওটো ষ্টাৰ্ট কৰো Question to Rasa is you are Rupali and Rupam. You have seen an advertisement in a regional newspaper for the post of an office secretary in a reputed company. Write an application to the manager of the company in response to the advertisement stating your qualifications and experience. Yet question is to me Rupali or Rupam boli tumak obhita korise. Aru tumi এখন ৰিজনাল নিউজপেপাৰ ধৰিলা এক্সাম্পল হিচাপে আসাম ট্ৰিবিউন বা তেনেকুৱা এখন বাতৰি কাকতত তুমি এডভাৰটাইজমেন্টটো দেখিলা পোষ্ট অফ এন অফিস সেক্ৰেটাৰী কাৰণে আৰু তাতে তুমি এপ্লিকেশনখন কালে লিখিব লাগিব মেনেজাৰলৈ কোম্পানীৰ মেনেজাৰলৈ লিখিব লাগে আৰু তুমি তাতে কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স তুমি এপ্লিকেশনখনত ইনক্লুড কৰিবলৈ কৈছে ঠিক আছে ইয়াতে তুমি ফাৰ্স্ট অফ অল লিখিব লাগিব যে টু দা মেনেজাৰ কোম্পানী নেমটো আমি ইয়াত ইনক্লুড কৰা নাই তুমি XYZ কোম্পানী বুলিও দিব পাৰা বা তুমি নিজে এটা কোম্পানীৰ নাম দিবও পাৰা বা তুমি এনেকা ব্ল্যাঙ্কও ৰাখিব পাৰা তাৰপিছত আহি গ'ল কোম্পানী এড্ৰেছটো তুমি XYZ দিব পাৰা বা কোম্পানী এড্ৰেছ তুমি নিজেও ইনক্লুড কৰিব পাৰা ঠিক আছে নেক্সট আহি গ'ল সিটি ষ্টেট পিন কোড তাহলে সাবজেক্টটো জানাই সাবজেক্টটো অলৰেডি দিয়া আছে যে তুমি কোনটো পোষ্টৰ কাৰণে তুমি এপ্লিকেশন দিছা কোনটো পোষ্টৰ কাৰণে দিছা পোষ্ট অফ এন অফিস সেক্ৰেটাৰী এপ্লিকেশন ফৰ দা পোষ্ট অফ অফিস সেক্ৰেটাৰী ঠিক আছে তাৰ পাছত আমি যেহেতু নাজানো মেনেজাৰজন হয়তো ফিমেলও হ'ব পাৰে হয়তো মেলও হ'ব পাৰে আমি দুটো নাজানো গতিকে তুমি তাতে লিখিব লাগিব ৰেসপেক্টেড স্যাৰ অর মেডাম ঠিক আছে এখনকে ক্লিয়াৰ Next article, I am writing in response the advertisement published in the Assam Tribune regarding the vacancy for the post of office secretary in your esteemed company. এটা তুমি কব লাগিব তুমি কব লাগিব যে তুমি এডভাৰটাইজমেন্টটো কোড পাইছিলা ঠিক আছে আসাম ট্ৰিবিউনত তুমি এডভাৰটাইজমেন্টটো পাইছিলা আৰু তুমি যে ইন্টারেস্টেড হইছা জবটোৰ কাৰণে এখিনি লিখিব লাগিব তাৰ নেক্সট লাইন ইজ I am eager to apply for this position as I possess the necessary qualification and experience required for the role and কৈছে তুমি তোমাৰ নিজৰ যিখিনি কোৱালিফিকেশন বা এক্সপেৰিয়েন্স তুমি এলিজিবল হয় না নহয় হেখিনি ইনক্লুড কৰিব লাগে তোমাৰ নিজৰ ল্যাঙ্গুৱেজত এট কোৱালাই যে এখিনি লিখা আছে এক্সাক্টলি তুমি তেনেকৈ লিখা তুমি তোমাৰ কোৱালিফিকেশনে হওক বা এক্সপেৰিয়েন্সে হওক হেতু তুমি নিজে মানে লিখিব লাগিব নেক্সট আৰ্টিকল I have completed my BCom degree from Cotton University and have 3 years of experience in office administration and secretarial duties তোমাৰ ভাবিলে কৈছে যে তুমি কৈছা যে তুমি বিকম ডিগ্ৰী পাস কৰিছা কটন ইউনিভাৰ্সিটিৰ পৰা আৰু তোমাৰ 3 বছৰ অভিজ্ঞতাও আছে কিহৰ ক্ষেত্ৰত এডমিনিষ্ট্ৰেচন এণ্ড সেক্ৰেটাৰিয়েল ডিউটিজৰ ক্ষেত্ৰত তোমাৰ অভিজ্ঞতা আছে I am proficient in handling official correspondence scheduling meetings managing files and coordinating with different departments ইয়াতে তুমি কৈছা যে তুমি যিখিনি মানে মিটিংয়ে হওক বা ম্যানেজিং ফাইলস হওক হেখিনি মানে তুমি ডিফাৰেন্টলি তুমি কোঅৰ্ডিনেট কৰিব পাৰিবা তুমি যে জবটো কাৰণে তুমি মানে এপ্লিকেশনখন লিখা হেখিনি তুমি কি পাৰিবা হেখিনি তুমি লিখিব লাগিব ঠিক আছে তা নেক্সট হৈ গ'ল additionally have strong communication skills computer proficiency and ability to maintain confidently in official matters তোমাৰ কি আছে তোমাৰ কমিউনিকেশন স্কিল তোমাৰ ভাল ঠিক আছে
বাৰ্তা ক্ষেত্ৰত তোমাৰ ভাল তাৰপিছত তোমাৰ কম্পিউটাৰ আছে ঠিক আছে কম্পিউটাৰ আছে আৰু তুমি অফিচিয়েল যিখিনি মেটাৰ্ছ থাকে সেইখিনিতো তুমি মেইনটেইন কৰিব পাৰিবা The next one I am confident that my skills and dedication would contribute to the smooth functioning of your office. Koisa, tumi koisa je, tumi confidently koisa je tumar skill, dedication, hekhini tumi smoothly mane tumi he kaam khini koribo pariba. I would grateful for the opportunity to discuss my application in an interview at your convenience. Please find my resume attached for your reference. I would be grateful for the opportunity to discuss. তুমি কৈছা যে তোমাৰ এই এপ্লিকেশনখনত যে ইন্টাৰভিউ তুমি কৈছা যে তোমাৰ লাষ্টত তুমি কৈছা যে তুমি এপ্লিকেশনখনত ইন্টাৰভিউ যোগেদিয়ে হ'ব ঠিক আছে আৰু তুমি তোমাৰ যিখন ৰিজিউম বা সিভি বা বায়োডাটা একে হয় সেই ৰিজিউমটো তুমি এটাচ কৰি দিছা আৰু সকলো ধৰণৰ জব এপ্লিকেশনতে এই লাইনটো লিখিব পাৰা নহয় লিখিব লাগে একচুয়ালি Thank you for your time and considerations. I look forward to your positive response. তুমি ধন্যবাদ দিছা যে তোমাৰ মানে এই সময়খন যে তোমাৰ এপ্লিকেশনখন ম্যানেজাৰে ললে পঢ়িলে আৰু তুমি পজিটিভ ৰেসপন্সৰ কাৰণে তুমি আশা কৰিছা বা কামনা কৰিছা ঠিক আছে তা নেক্সট আহি গ'ল your sincerely তোমাক যেহেতু ৰূপালী আৰু ৰূপম বুলি কৈছে গতিকে তুমি ৰূপালী আৰু ৰূপম হৈ লিখিব লাগিব তাৰ নেক্সট আহি গ'ল তোমাৰ বায়োডাটাখন সকলো ধৰণৰ জব এপ্লিকেশন একেখন বায়োডাটাই প্ৰযোজ্য হয় ঠিক আছে তোমাৰ হয়তো তোমাৰ এসিস্ট্যান্ট টিচাৰৰ কাৰণেও তোমাৰ এপ্লিকেশন আহিব পাৰে এনেকুৱা নহয় যে সেই এপ্লিকেশন দেখি তুমি ভয় খাই যাবা তুমি এখন প্ৰেক্টিস কৰি গৈছিলা কিন্তু আহি গ'ল এইখন কিন্তু তেনেকুৱা ভয় খাবলগীয়া একো নাই বায়োডাটা তোমাৰ সেম একেই থাকিব ফাৰ্স্ট অফ অল আহি গ'ল নাম্বাৰ 1 ত পাৰ্সোনাল ইনফৰমেশনত কি আহিব নেম যেহেতু তোমাক ৰূপালী আৰু ৰূপম কৈছে গতিকে নেম তুমি ৰূপালী ৰূপম হৈও দিব পাৰা বা XYZ দিব পাৰা ঠিক আছে ফৰমেটটো ফলো কৰিবা তাৰ নেক্সটত আহি গ'ল ফাদাৰ্স নেম তুমি নিজে সাজি পিনে যিকোনো এটা নামও দিব পাৰা হয়তো তুমি এনেকৈ ব্ল্যাঙ্ক ৰাখিলেও তোমাৰ কোনো তাত ইস্যু নাই মেইনলি মানে ফৰমেটটো তোমাৰ কাৰেক্ট হ'ব লাগে এক্সামিনাৰ মেইনলি ফৰমেটটো চাই ঠিক আছে ফাদাৰ্স নেম লিখিলা ডেট অফ বাৰ্থ লিখিলা জেন্ডাৰ লিখি দিলা তুমি মেৰিটাল স্ট্যাটাস লিখিলা নেশনালিটি লিখিলা এড্ৰেছ কন্টাক্ট নাম্বাৰ ইমেইল আইডি কিন্তু এজ ইট ইজ নিজৰ এড্ৰেছ বা নিজৰ যিখিনি মানে ডেট অফ বাৰ্থে হওক বা নিজৰ ফাদাৰ্স নেমে হওক সেইখিনি নিদিবা হয়তো সাজি দিবা নতুবা XYZ বুলি ৰাখি দিবা নতুবা তুমি ডাইৰেক্ট ব্ল্যাঙ্ক ৰাখি দিবা ঠিক আছে নেক্সট আহি গ'ল এডুকেশন কোৱালিফিকেশন কি আহিব যেহেতু তুমি কৈছিলা বিকম পাস কৰিছিলা ঠিক আছে তাতে ডিগ্ৰী নেমটো দিবা ইনষ্টিটিউশনটো জানাই কলেজ ইউনিভাৰ্সিটিৰ নেম দিবা বা তুমি এনেকে তুমি ফৰমেটৰ মতেই ৰাখিব পাৰা তুমি হাজিও তেনেকে লিখিব পাৰা ঠিক আছে নেক্সট আহি গ'ল 3 নম্বৰত প্ৰফেশনাল স্কিলছ তোমাৰ কি আছে তুমি কৈছিলা তুমি কম্পিউটাৰ জানা গতিকে কম্পিউটাৰ ক্ষেত্ৰত MS অফিচৰ কি আহে ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট সেইখিনি তুমি জানা strong communication and interpersonal skills আছে তোমাৰ efficient in file management and official correspondence ability to handle and administrative tasks and coordinated meetings তুমি কেনেদৰে মিটিংস বিলাক কোঅৰ্ডিনেট কৰিব পাৰা সেইখিনি যে তোমাৰ প্ৰফেশনাল স্কিলছ আছে সেইখিনি তাতে ইনক্লুড কৰি দিবা যেটো এক্সপেৰিয়েন্স আৰু কোৱালিফিকেশন ইনক্লুড কৰিব গৈছা গতিকে এক্সপেৰিয়েন্সটো তুমি ইনক্লুড কৰিবা 4 নম্বৰ আহিছে ওয়ার্ক এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত কোম্পানী নাম এটা তুমি দিব পাৰা কোনটো কোম্পানীত তুমি মানে আছিলা তেনেকে বা এনেকে ব্ল্যাঙ্ক ৰাখিব পাৰা ডেজিগনেশন ভৰাব লাগিব জব টাইটেল ঠিক আছে ডিউৰেশন তুমি কোনটো মানে কিমান ইয়াৰৰ পৰা কিমান ইয়াৰলৈ কৰিছিলা বা ডিউৰেশন এনেকেও ৰাখিব পাৰা কোনো ইস্যু নাই 5 নম্বৰ আহিলে ল্যাঙ্গুৱেজ তুমি ল্যাঙ্গুৱেজ কি জানা
ইংলিছ হিন্দী আছামিজ এইটা সকলে জানাই অবভিয়াছলি গতিকে এইটা লিখি দিবা তাতকৈ যদি বেছিও জানা তেতিয়াও তুমি ইনক্লুড কৰিব পাৰা কোনো ইছ্যু নাই 6 নম্বৰ আহিলে হবিজ এণ্ড ইণ্টাৰেষ্টেড তোমাৰ হবি কি বা তুমি ইণ্টাৰেষ্টেড কিহৰ লগত তাত লিখিব পাৰা ৰিডিং ৰাইটিং সিংগিং ট্ৰেভেলিং এটসেট্ৰা লিখিব পাৰা তোমাৰ যিটো হবি হয় ৰেফাৰেন্সটো তুমি লিখিবও পাৰা নিলিখিলেও কোনো ইছ্যু নাই গতিকে ৰেফাৰেন্স মানে কি হয় কোম্পানী হয় ন কোম্পানীটোত কি হয় মেক্সিমাম মানে ৰেফাৰেন্সত যায় ঠিক আছে যিকোনো এটা কোম্পানীত তুমি যাবলৈ হ'লে ৰেফাৰেন্স বিচাৰে গতিকে তুমি ৰেফাৰেন্স নেমো লিখিব পাৰা ডেজিগনেশ্যন কোম্পানী নেম লিখিব পাৰা তেনেকুৱা আৰু এইখিনিতে লিখিব লাগিব ৰেফাৰেন্সটো এইটো কম্পালচৰি নহয় তুমি লিখিব পাৰা আৰু বায়োডাটা লিখাৰ পাছত লাষ্টলৈ আমি ডিক্লাৰেশ্যন দিব লগা হয় ঠিক আছে ডিক্লাৰেশ্যনটো সকলো বায়োডাটা মুঠতে সেমেই থাকে ঠিক আছে এপ্লিকেশ্যনখন চেঞ্জ হ'ব পাৰে এপ্লিকেশ্যনখনৰ ছাবজেক্ট চেঞ্জ হ'ব পাৰে আৰু কিন্তু ডিক্লাৰেশ্যন বায়োডাটা গোটেইখন মানে সেমেই থাকে ঠিক আছে ডিক্লাৰেশ্যনত তুমি আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট অল দ্য এবভ ইনফৰমেশ্যন প্ৰভাইডেড বাই মি is true and correct to the base of my knowledge and belief মানে তুমি ইয়াতে কি কৈছা তোমাৰ যিখন বায়োডাটা এখন কাৰেক্ট হয় ট্ৰু হয় তুমি সততাৰে যে দিছা সেইখিনি ইয়াতে ইনক্লুড আছে তাৰ লাষ্টলৈ তুমি কি লিখিব লাগিব ডেটটো লিখিব লাগিব ঠিক আছে তাৰপিছত প্লেচটো তুমি লিখিলা সিগনেচাৰ তুমি ৰূপম হৈ যিহেতু তুমি সিগনেচাৰ ৰূপম হৈ কৰিব লাগিব ঠিক আছে তো নেক্সটলৈ আহিলো আৰু এখন ইয়াতে জব এপ্লিকেশ্যন আছে question says that you are Pritam or Parul. You would like to apply for the post of assistant manager in a reputed company in Guwahati. Write an application to the public relation officer Vikas Enterprises, Guwahati, in response to the advertisement. Prepare a biodata to be enclosed. যেনেকুৱা এপ্লিকেশ্যন নহওক বায়োডাটা তুমি লিখিবই লাগিব বায়োডাটাটো তোমাৰ মাৰ্কছ দিয়ে ঠিক আছে গতিকে এই বায়োডাটাখনে ইয়াত যিখন বায়োডাটা আছিলে একজেক্ট সেইখন বায়োডাটাই তোমাৰ ইয়াতো কাম দিব এই বায়োডাটাখনে একেখন বায়োডাটাই তোমাৰ গোটেইখনতে মানে ইউজফুল হয় তোমাৰ নেমটো চেঞ্জ কৰি দিব পাৰে তেতিয়া তুমি ইয়াত প্ৰীতম আৰু পাৰুল দিছে তুমি প্ৰীতম আৰু পাৰুল দি দিবা ওকে ইয়াত কৈছে কি কুৱেশ্যনটো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়ি চাবা কুৱেশ্যনটোৱে কি কৈছে ইউ আৰ প্ৰীতম এণ্ড পাৰুল ইউ উড লাইক টু এপ্লাই ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে তুমি এখন এপ্লিকেশ্যন লিখিব লাগে ৰেপুটেড কোম্পানী ইন গুৱাহাটীত আছে কোম্পানীটো তাৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে তুমি এখন এপ্লিকেশ্যন লিখিব লাগে Write an application to the public relation officer Vikas Enterprises Guwahati in response to the advertisement. তুমি advertisementটো পাইছা আৰু তুমি কালে লিখিব লাগে এপ্লিকেশ্যনখন public relation officer Vikas Enterprises লৈ লিখিব লাগে ঠিক আছে আনসাৰ আগবাঢ়িছো ইয়াতে তুমি লিখিব লাগিব to the public relation officer কালে লিখিবলৈ কৈছিলে to the public relation officer Vikas Enterprises to the public relation officer Vikas Enterprises ঠিক আছে কোড আছে বুলি কৈছিল আমাক গুৱাহাটী ঠিক আছে তাৰপিছত সাবজেক্টটো কি আহিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট এছিষ্টেণ্ট মেনেজাৰ পোষ্ট অফ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে লিখা ঠিক আছে ইয়ালৈকে ক্লিয়াৰ নেক্সট আহি গ'ল তুমি যিহেতু ৰেছপেক্টেড ছাৰ অৰ মেম বুলি দিব লাগিব মেল ফিমেলৰটো আমি নাজানো যিহেতু গতিকে ৰেছপেক্টেড ছাৰ অৰ মেম ঠিক আছে নেক্সট আহি গ'ল আই এম ৰাইটিং টু এক্সপ্ৰেছ মাই ইণ্টাৰেষ্ট ইন দ্য পজিশ্যন অফ এছিষ্টেণ্ট মেনেজাৰ এট বিকাশ এণ্টাৰপ্ৰাইজেছ এজ এডভাৰটাইজ উইথ মাই এডুকেশ্যনেল বেকগ্ৰাউণ্ড এণ্ড স্কিলছ আই এম কনফিডেণ্ট ইন মাই এবিলিটি টু কণ্ট্ৰিবিউট এফেক্টিভলি to your esteemed organizers ইয়াত তুমি কৈছা যে তুমি কি কেনেকৈ মানে ইন্টাৰেষ্ট হৈছা আগ্ৰহী হৈছা এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বিকাশ এণ্টাৰপ্ৰাইজৰ যেটো এছিষ্টেণ্ট মেনেজাৰ তাৰ কাৰণে কেনেকৈ তুমি আগ্ৰহী হৈছা এপ্লাইজটো দেখি সেইখিনি তাতে তোমাৰ নিজৰ মনোভাৱখিনি ইয়াত মানে লিখিব লাগিব
with my educational background and skills. মানে তোমাৰ যিখিনি এডুকেশ্যনেল মানে স্কিলছ আছে কোৱালিফাই হয় তুমি সেইখিনি তুমি ইয়াতে লিখিব লাগিব আই এম কনফিডেণ্ট ইন মাই এবিলিটি টু কণ্ট্ৰিবিউট এফেক্টিভলি টু ইয়'ৰ এষ্টিম অৰ্গেনাইজেশ্যন তুমি কনফিডেণ্টলি যে তুমি ইয়াতে কাম কৰিবলৈ তুমি এপ্লিকেশ্যন দিছা তাৰ সেইখিনিও লিখিব লাগিব ঠিক আছে নেক্সট আহি গ'ল আই হেভ কমপ্লিটেড মাই গ্ৰেজুৱেশ্যন তুমি মানে তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কেনেদৰে কৰিলা ক'ৰ পৰা কেনেকৈ পাছ কৰিলা তোমাৰ অভিজ্ঞতা কিমান তোমাৰ যিখিনি মানে গুণ সেইখিনি তুমি ইয়াতে ইনক্লুড কৰিব লাগিব ঠিক আছে ইয়াত লিখা আছে আই হেভ কমপ্লিটেড মাই গ্ৰেজুৱেশ্যন ইন কমাৰ্চ এণ্ড হোল্ড এ ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা কমাৰ্চত আৰু তোমাৰ বিজনেছ মেনেজমেণ্টৰ ক্ষেত্ৰত ডিপ্ল'মা আছে My academic qualifications combined with my leadership and organizational skills make me a suitable candidate for this role. আৰু তুমি কৈছা যে মোৰ যিখিনি একাডেমিক কোৱালিফিকেশ্যনছ আছে আৰু কম্বাইন উইথ মাই লিডাৰশ্বিপ এণ্ড অৰ্গেনাইজেশ্যনেল স্কিলছ আছে সেইখিনি মানে মেক মি এ সুইটেবল কেণ্ডিডেট ফৰ দিছ ৰোল আৰু মোক মানে এটা সুইটেবল কেণ্ডিডেটৰ ক্ষেত্ৰত মানে বনাব পাৰিব বুলি কৈছে ঠিক আছে আই এম প্ৰফেশ্যনেল ইন হেণ্ডলিং মেনেজেৰিয়েল টাস্ক কোঅৰ্ডিনেটিং উইথ টিমছ এণ্ড ইনজিউৰিং স্মুথ বিজনেছ অপাৰেশ্যন এইখিনি মানে তুমি লিখিব লাগিব যে তুমি কেনেকৈ মানে তুমি কামটো আগ্ৰহী হৈ কেনেদৰে আহিছা আৰু কি কি কৰিব পাৰিবা সেইখিনি লিখিব লাগিব ঠিক আছে এইখিনি মেক্সিমাম নিজৰ লেংগুৱেজ ইউজ কৰিবা এনেকুৱা নহয় যে ইয়াত লিখা আছে একজেক্টলি তুমি তেনেকৈ লিখিবা তেনেকুৱা নহয় নেক্সট আছে আই এম ডেডিকেটেড এণ্ড হাৰ্ড ৱৰ্কিং ইণ্ডিভিজুৱেল উইথ এ ইণ্টাৰেষ্ট ইন এডমিনিষ্ট্ৰেশ্যন এণ্ড মেনেজমেণ্ট আৰু তুমি হাৰ্ড ৱৰ্কো কৰিব পাৰিবা ঠিক আছে হাৰ্ড ৱৰ্ক কৰিব পাৰিবা আৰু তুমি এই এডমিনিষ্ট্ৰেশ্যনটোৰ কাৰণে ইণ্টাৰেষ্ট হৈ পিনে আহিছা My ability to work in a team and my problem solving skills will help me efficiently handle the responsibilities of the assistant manager role. যিখিনি assistant manager role থাকে এই যিখিনি দায়িত্ব থাকে সেইখিনি solve কৰিব পাৰিবা ঠিক আছে I am eager to bring my expertise to Vikas Enterprises and contribute to its success. আৰু তুমি Vikas Enterprises যেতিয়া তুমি contribute কৰিবা এটো ক্ষেত্ৰত সফলতাও অৰ্জন কৰিবা বুলি তুমি ইয়াতে ইনক্লুড কৰিব লাগিব বা লিখিব লাগিব নেক্সট আহিল I have enclosed my biodata যেহেতু কৈছে যে যিকোনো এপ্লিকেশ্যনতে তোমাৰ বায়োডাটাৰ কথা আহে ঠিক আছে এই বায়োডাটা যেহেতু এনক্লোজ কৰিবলৈ কৈছে লাষ্ট লাইনটোত আমি বায়োডাটা এনক্লোজ যে কৰিছো সেইটো লিখি দিছো ঠিক আছে আৰু মই কৈছোৱে যে যিকোনো এপ্লিকেশ্যনত তুমি এই লাইনটো মাষ্ট বি লিখিব লাগিব যেনে থ্যাংক ইউ ফৰ ইয়োৰ টাইম এণ্ড কনচিডাৰেশ্যনছ আই লুক ফৰৱাৰ্ড টু ইয়োৰ পজিটিভ ৰেছপন্স ধন্যবাদ হৈছো মানে আপোনালোকে যে মোৰ এপ্লিকেশ্যনখন পঢ়িছে মোৰ মানে মই মোৰ ফালৰ পৰা পজিটিভ ৰেছপন্স আশা কৰিছো ঠিক আছে নেক্সট আহি গ'ল ইয়োৰ চিনচিয়াৰলি যেহেতু তোমাক প্ৰীতম আৰু পাৰুলৰ লগত অভিহিত কৰিছে গতিকে তুমি প্ৰীতম আৰু পাৰুল হৈ লিখিব লাগিব ইয়োৰ এড্ৰেছ লিখিব লাগিব ইয়োৰ কণ্টেক্ট নম্বৰ এণ্ড ইয়োৰ ইমেইল আইডি বা যদি তুমি লিখিব নিবিচাৰা তেনেকৈ তুমি ৰাখিব পাৰা ঠিক আছে তাৰ পাছতে তুমি কি কৰিবা ইয়াত আমাৰ বায়োডাটাখন এনক্লোজ কৰা নহ'ল বাট তুমি ইয়াত বায়োডাটাখন লিখি বায়োডাটাখন ইয়াত যিখন বায়োডাটা আছিলে চাব পৰা এই বায়োডাটাখনে তুমি তাতো লিখিব পাৰা কৈছে ন সেম বায়োডাটা থাকিব ঠিক আছে নেক্সট লাষ্ট যিখন জব এপ্লিকেশ্যন আছে এই জব এপ্লিকেশ্যনখন লাষ্টখন হৈছে ইউ আৰ কুৱেশ্যনত আছে ইউ আৰ নিকিতা অৰ নিথিন তোমাৰ নিকিতা আৰু নিথিনৰ লগত তোমাক মানে তুমি নিকিতা আৰু নিথিন হৈ পিনে তোমাক মানে কৈছে ঠিক আছে ইউ হেভ seen an advertisement in the Assam Tribune for a post of an assistant teacher কাৰণে লিখিব লাগে in a LP school in Silchar
শিলচৰত এখন LP স্কুল আছে তাৰ এসিস্ট্যান্ট টিচাৰৰ কাৰণে তুমি এখন এপ্লিকেশন লিখিছা ঠিক আছে আৰু ইয়াতে CV বুলি কলে মানে ভয় নাখাবা C ঠিক আছে CV মানে হৈছে বায়োডাটা মানে CV ঠিক আছে কাৰিকুলাম ভিটা ইয়াত তুমি আনসাৰটো এনেকৈ লিখিব লাগিব যে টু দা হেড যেহেতু তুমি এসিস্ট্যান্ট টিচাৰৰ কাৰণে জবৰ কাৰণে তুমি এপ্লিকেশন লিখিছা obviously হেডমাস্টাৰ বা প্ৰিন্সিপালৰ কাৰণে লিখিব লাগিব ঠিক আছে LP স্কুল যেহেতু কৈছে গতিকে হেডমাস্টাৰ লিখিব সৰি যদি তোমাৰ কলেজ এখন HS স্কুল বা কলেজ এনেকৈ যদি কলে হয় তেতিয়া তুমি প্ৰিন্সিপাললৈ লিখিব লগা হ'ল ঠিক আছে সেইটো আইডিয়া কৰি লিখি ল'বা আমি লিখিব লাগিব টু দা হেডমাস্টাৰ name of the LP school at name of the LP school in Silchar ঠিক আছে name of the LP school তুমি এনেকৈ ৰাখিব পাৰা বা নেম এটা যিকোনো দি দিব পাৰা ঠিক আছে আৰু ঠাইডোখৰ নাম যিহেতু ইয়াত উল্লেখ কৰাই আছে শিলচৰ বুলি গতিকে ইয়াত শিলচৰ আসাম বুলি দিলা ঠিক আছে সাবজেক্টটো হ'ব কেনেদৰে সাবজেক্টটো কুৱেশ্যনতেই থাকে ঠিক আছে এসিস্ট্যান্ট মেনেজাৰ কাৰণে আমি তাৰ আগৰ এপ্লিকেশনখন লিখিছিলো গতিকে এপ্লিকেশন ফৰ এসিস্ট্যান্ট মেনেজাৰ বুলি আছিল নে এইখন এপ্লিকেশন এসিস্ট্যান্ট টিচাৰৰ কাৰণে আছে গতিকে এপ্লিকেশন ফৰ দা পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ ওকে সাবজেক্টটো গম পালে এপ্লিকেশন কুৱেশ্যনটোতে থাকে সাবজেক্টটো আৰু যেহেতু এসিস্ট্যান্ট টিচাৰৰ কাৰণে আছে এপ্লিকেশন ফৰ দা পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ লিখিলা ঠিক আছে তাৰপিছত ৰেসপেক্টেড ছাৰ অৰ মেডাম বা ছাৰ অৰ মেম ঠিক আছে তাৰপাছত আছে I am writing to express my interest in the position of assistant teacher at your esteemed institution as advertised in the Assam Tribune তুমি এই assistant teacher কাৰণে তুমি এপ্লিকেশন লিখিছা ঠিক আছে তুমি এডভাৰটাইজটো ক'ত পাইছা Assam Tribune পাই পিনে তুমি ইন্টাৰেষ্ট হৈছা লিখিলা with a strong passion for teaching and a commitment to fostering and nurturing learning environment মানে তুমি এই তোমাৰ এটো যে তোমাৰ টিচিং তোমাৰ এটা ষ্ট্ৰং পেশন আছে তাতে তুমি যেটো লাৰ্নিং এনভায়ৰনমেন্ট আছে শিক্ষা ক্ষেত্ৰত যেটো পৰিবেশ আছে সেইটো তুমি ভাল বনাব পাৰিবা আৰু I am eager to contribute my skills and knowledge to the growth of young learners তুমি contribute কৰিবা তোমাৰ যিখিনি স্কিলছ আৰু তোমাৰ যিখিনি জ্ঞান সেখিনিটো তুমি গ্ৰোথ কৰিবলৈ মানে চাবা শিক্ষাৰ ক্ষেত্ৰত সেখিনি লিখিলা ঠিক আছে নেক্সট আহি গ'ল I have completed to মই কৈছো যে যিকোনো এপ্লিকেশনত তোমাৰ যিখিনি তোমাৰ কোৱালিফিকেশন তুমি এলিজিবল বুলি তুমি জানা ঠিক আছে তোমাৰ যিখিনি কোৱালিফিকেশন সেখিনি তুমি ইয়াত ইনক্লুড কৰিবই লাগিব মাস্ট বি I have completed my bachelor of arts তুমি BA পাস কৰিছা ইংলিশত ঠিক আছে সেখিনি তুমি ইয়াতে ইনক্লুড কৰিলা I have completed my bachelor of arts with English as a major subject along with a diploma in elementary education তুমি BA পাস কৰিলা ইংলিশত মেজৰ লৈ তাৰ পাছত তুমি DLED কৰিলা সেখিনিটো ইয়াতে ইনক্লুড কৰিলা I possess good communication skills and the ability to create engaging and interactive lessons that cater to students learning needs তুমি তোমাৰ কমিউনিকেশন তো তোমাৰ কিমান ভাল কমিউনিকেশন স্কিলস তোমাৰ কিমান ভাল আৰু তুমি কি কৰিছা ষ্টুডেন্টছৰ লাৰ্নিংৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত মানে লাৰ্নিংৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন আছে সেইখিনি তুমি পূৰণ কৰিব পাৰিবা তাৰপিছত আছে যে my dedication patient and enthusiasm for teaching make me a suitable candidate for this role আৰু তুমি নিজকে কেনেদৰে বনাবা মানে টিচিংৰ ক্ষেত্ৰত তুমি এজন মানে সুইটেবল ক্যান্ডিডেট যে হয় সেইখিনি যাতে ইনক্লুড কৰি দিবা নেক্সট আহি গ'ল I am enclosing my detailed curriculum vitae CV for your kind consideration I would be honored to have the opportunity to discuss my application in an interview তুমি ইয়াতে তোমাৰ CV খন ইনক্লুড কৰি দিছা ঠিক আছে আৰু তুমি
have the opportunity to discuss my application in an interview যোগেদি যে তুমি এই জবটোৰ কাৰণে তুমি কিমান মানে ইন্টাৰেষ্ট হৈছা সেইটো কৈছা next I will thank you for your time and considerations I look forward to your positive response এই লাইনটো মই কৈ আছো গুটেখন মানে যিকোনো ধৰণৰ এপ্লিকেশনতে লিখিব লাগে must be গতিকে তুমি লাষ্টলে তুমি ধন্যবাদ জনাইছা আৰু তুমি এটা পজিটিভ ৰেসপন্সৰ কাৰণে আশাবাদী হৈছা নেক্সট আহি গল ইউৰ সিনচিয়াৰলি নিকিতা যেহেতু নিথিনৰ লগত তোমাক কৈছে গতিকে নিকিতা হওক বা নিথিনে হওক তুমি তেনেকৈ লিখিছা your address লিখিলা your contact number your email বা তোমাৰ নিজা অনুযায়ী তুমি লিখিব পাৰা নিজে বনাই বা হাজিবি এটা না বা তুমি নিলিখিলেও এনেকৈ ফৰ্মেটত ৰাখিব পাৰা তাৰ পাছত আহি গল তোমাৰ কাৰিকুলাম ভিডিঅ'খন যাতে CV খন তুমি ইনক্লোজ কৰি দিবা CV তোমাৰ CV SM সব সকলো ধৰণৰ এপ্লিকেশনতে CV সেমেই থাকিব ফৰ্মেটটো চাবা ফাৰ্স্ট name saba name address contact number email id date of birth nationality education qualification ki qualification ase ekhini include kori diba thik ase last la I got to my experience ki ase work experience ki ase skill kotha jetu yat koa hoisle ekhon application kotika skills tumi include kori dila next la I got language ki jana thik ase last la declaration to same ei thake I hereby declare that the information provided above is true to the best of my knowledge and belief. যেহেতু তুমি এখনে বায়োডাটা তুমি কৈছা যে দিছা গতিকে তুমি কৈছা যে এখন বায়োডাটা মানে ট্ৰু হয় আৰু ফটোটাৰে তুমি দিছা ঠিক আছে নেক্সট আহি গল তোমাৰ ডেট মানে যিটো ডেটত তুমি বায়োডাটা লিখিছা ডেটটো লিখি দিবা প্লেস যেহেতু শিলচৰ বুলি আছিল গতিকে শিলচৰ লিখিব পাৰা বা এক্সপাইজেটো লিখিব পাৰা সিগনেচাৰ তুমি নিকিতা or নিখিন হৈ যেহেতু এপ্লিকেশন লিখিছা তাৰ সিগনেচাৰ দিব পাৰা ঠিক আছে এনি ডাউট গতিকে ভয় খাবলগীয়া একো নাই এপ্লিকেশন যেনেকুৱাই নহওক ইয়াত আমি তিনিখন এপ্লিকেশন বহুত ইম্পৰ্টেণ্ট হয় তিনিখন এপ্লিকেশন ডিসকাস কৰিলো কোনো ভয় খাবলগীয়া একো নাই যেনেকুৱাই ধৰণৰ এপ্লিকেশন নহওক কিয় ফৰ্মেট একেটাই থাকে আৰু সদায় কুৱেশ্যনটো ভালদৰে পঢ়ি চাবা কুৱেশ্যনটো পঢ়ি পিনে কুৱেশ্যনটোতে বহুতখিনি পোৱা যায় যেনেদৰে আমি সাবজেক্টটো কুৱেশ্যনৰ পৰাই পাওঁ গতিকে কিছুমান মানে এনেকুৱা নহয় যে এজেটিভ তুমি ইয়াত পঢ়ি পিনে ইয়াৰ পৰাই তুলি দিলা তেনেকুৱা নহয় সদায় লেংগুৱেজটো নিজৰ হ'ব লাগে ঠিক আছে লিখাটো নিজৰ লিখিবা ঠিক আছে আজি এই ভিডিঅ'টোত আমি তিনিখন ইম্পৰ্টেণ্ট জব এপ্লিকেশ্যন ডিসকাস কৰিলো আশা কৰিছো তোমালোক সকলোৱে বুজি পাইছা আৰু আগন্তুক আহি থকা এক্সাম যাতে সকলোৰে ভাল হয় তাকে কামনা কৰিলো আৰু ইয়াকে কৈ মই সামৰণি মাৰিছো থ্যাংক ইউ